গোলাঘাট জিলাৰ ঔষধ ব্যৱসায়ী সন্থাৰ মইমতালিত অতিষ্ঠ দেৰগাঁৱৰ ৰাইজ। সন্থাই দেৰগাঁৱৰ ফাৰ্মেচীয়ে ৰেহাই নিবিচাৰিবলৈ ওলমালে এনে ফলক। অনুগ্ৰহ কৰি ঔষধ কিনোতে ডিছকাউণ্ট বিচাৰি লাজ নিদিব। হয়, এতিয়া এনেধৰণৰ ফলকে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেৰগাঁৱত। গোলাঘাট জিলা ঔষধ ব্যৱসায়ী সন্থাই দেৰগাঁৱৰ ফাৰ্মেচীয়ে লগাইছে এনেধৰণৰ ফলক, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া শুদ্ধ হৈ পৰিছে দেৰগাঁৱৰ সাধাৰণ ৰাইজ। বিগত সময়ছোৱাত দেৰগাঁৱৰ বহুসংখ্যক ফাৰ্মেচীয়ে সাধ্য অনুসৰি গ্ৰাহকলৈ কিছু পৰিমাণে হ'লেও ৰেহাই আগবঢ়াবলৈ আহিছিল। কিন্তু গোলাঘাট জিলাৰ ঔষধ ব্যৱসায়ী সন্থাই ৰেহাই নিবিচাৰিবলৈ ফলক লগোৱাৰ পাছত বিপদত পৰিছে দেৰগাঁৱৰ ঔষধৰ ব্যৱসায়ীসকল। দুই নাও দুই ভৰিৰ দৰে হৈছে দেৰগাঁৱৰ ঔষধ ব্যৱসায়ীসকলৰ। ৰেহাই নিদিলে গ্ৰাহকক হেৰুৱাৰ ভয়, আনহাতে ৰেহাই দিলে সন্থা ৰোষৰ বলি হোৱাৰ ভয়ে এতিয়া বিপদত পেলাইছে ব্যৱসায়ীসকলক। গোলাঘাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে দেৰগাঁৱৰ সাধাৰণ ৰাইজ। অতি শীঘ্ৰেই যদি সন্থাই এই সিদ্ধান্ত বাতিল নকৰে, দেৰগাঁৱত আন্দোলনৰ দৰে যিকোনো পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে সাধাৰণ লোকে। আচলতে এইটো এটা মাৰাত্মক কথা হৈছে। এতিয়া এনেকুৱা এটা হৈছে যে বিশেষকৈ যিখিনি জ্যেষ্ঠ নাগৰিক আছে, জ্যেষ্ঠ নাগৰিক মানে 60 বছৰৰ ওপৰত যিখিনি মানুহ ৰিটায়াৰমেণ্ট লৈছে, আজিকালি আপোনালোকে নিশ্চয় গম পাইছে বজাৰত বস্তুৰ যি মূল্য, শেষ মানে এটাই ভৰসা আছিলে যে কেইদিনমান জীয়াই থাকিবলৈ কাৰণে দৰৱটোৰ মূল্য যদি নিয়ন্ত্ৰণ হয়। আৰু তেনেকৈ মই ব্যক্তিগত মোৰ কথাই কৈছোঁ যে আজি 30-40 বছৰ আমি প্ৰেছাৰ চেচাৰ ইত্যাদি ভুগিছোঁ, এই দৰৱ সদায় আমি খাই আছোঁ। কিন্তু পাৰ্টিকুলাৰ আমি যিখন দোকানৰ পৰা আজি দৰৱ খাইছোঁ, এইটো মিছা নহয়, টুষ্টু মেডিকেলৰ সন্মুখতে মই ৰৈ আছোঁ, তেওঁ কিন্তু আজি ইমান দিন ডিছকাউণ্ট মানে নাজানো, যদি 130 টকা থাকে তেওঁ মোৰ পৰা 110 টকা লৈছে। কেলে দিছে নাজানো, কিন্তু যদি বাকীবোৰ ফাৰ্মাচীত এইটো কৰিছে, এইটো এটা মাৰাত্মক কথা হৈছে। আৰু ইয়াৰ ওপৰত নিশ্চয় চকু দিব লাগিব চৰকাৰে। প্ৰত্যেক ফাৰ্মাচীত যদি এটা দৰৱৰ মূল্য বেলেগ বেলেগ হয়, তেতিয়াহ'লে এই মানুহখিনি নিশ্চয় ডিপ্ৰাইভ হৈছে। আৰু প্ৰত্যেকেই দৰৱটোতো এনেই কোনেও নিদিয়ে। আৰু যদি আজি এটা দৰৱৰ দাম এনেকুৱা হৈছে, আজি 5 বছৰত মই যিটো দৰৱ খাওঁ ব্যক্তিগতভাৱে, সেই দৰৱটোৰ মূল্য মানে 50 টকাৰ পৰা এতিয়া 230 টকা হৈছে। এতিয়া আপোনালোকে কথাটো চিন্তা কৰক, মানে কি গতিত বাঢ়িছে। তাতে ডিছকাউণ্টক মই এটাই অনুৰোধ কৰিম, আপোনালোকৰ মাধ্যমে মই চৰকাৰকো অনুৰোধ কৰিছোঁ যে ইয়াৰ ওপৰত তীক্ষ্ণ এটা নজৰ দিয়ক। নাইবা যেতিয়া ৰাইজ জাগিব, আৰু ৰাইজতকৈ ডাঙৰ কোনো নাই, কোনো সংগঠনো ডাঙৰ নহয়, চৰকাৰো ডাঙৰ নহয়, কিন্তু ৰাইজে যদি ওলাই আহিব তেতিয়া কিন্তু চবৰে বিপদ হ'ব। মই সেই সতৰ্কহে দিলোঁ আপোনাক। ধন্যবাদ। আগতে ডিছকাউণ্ট দিছিলে, পাব্লিকৰ কাৰণে সুবিধা হৈছিলে, পাব্লিকে এতিয়া ডিছকাউণ্টটো দিয়াৰ কাৰণে সুবিধা হৈছিলে দৰৱ চৰৱ ল'বৰ কাৰণে। এতিয়া যদি ডিছকাউণ্টটো যদি নিদিয়ে তো পাব্লিকৰ অসুবিধা হৈ পৰিব। এতিয়া পৰামৰ্শত যাতে ডিছকাউণ্টটো দিলে আমাৰ পাব্লিকৰ কাৰণে সুবিধা হয়। ডিছকাউণ্ট যদি নাপায় তেতিয়া কেনেকৈ কৰিব? ডিছকাউণ্ট যদি নিদিয়ে অনলাইনত কিবা এটা কৰিব লাগিব, অনলাইনত সুবিধা এটা দিয়ে। ব্যৱস্থা যিহেতু আছে অনলাইনত আনিব পৰা, অনলাইনত ব্যৱস্থা আছে। প্ৰথম কথাটো হৈ গ'ল চাওক, আচলতে মইমতালি যি দম্ভ, আচলতে গোলাঘাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ প্ৰথম কথাটো হৈছে তেওঁলোকৰ এই দম্ভ বন্ধ কৰিব লাগিব। মানুহৰ এটাই উপায় যে বেমাৰ হ'লে তেওঁলোকে কি কৰিব, তেওঁলোকে দৰৱ খাব, ইনজেকশ্যন ল'ব, চিকিৎসকৰ ওচৰলৈ যাব। কিন্তু বৰ্তমান সময়ত যদি বহুতো মানুহ এনেকুৱা ধৰণৰ আছে যি আপোনাৰ ধৰক ঘৰৰ ভাতমুঠি খাবলৈও কেতিয়াবা আপোনাৰ বিভিন্ন ধৰণৰ অভাৱ অনটনৰ সন্মুখীন হয়। তেনেস্থলত তেওঁলোকে জীয়াই থাকিবলৈ হ'লে দৰৱটো খাব লাগিব। আৰু দৰৱ তেওঁলোকে যদি খাবলৈ যাওঁতে যদি এই ডিছকাউণ্টৰ যোনটো আচলতে আছিলে, ডিছকাউণ্টৰ যোনটো ব্যৱস্থা আছিলে, সেই ডিছকাউণ্টৰ ব্যৱস্থাটো আচলতে গোলাঘাট জিলা ব্যৱসায়িক সন্থাই আচলতে বন্ধ কৰিব বিচাৰিছে। এইটো আচলতে গৰিহণাৰ যোগ্য। আৰু কিন্তু আৰু এটা কথা ক'ব বিচাৰোঁ, তেওঁলোকৰ এনেধৰণৰ সিদ্ধান্তৰ ফালৰ পৰা আচলতে সাধাৰণ ৰাইজৰ তেওঁলোকৰ পাপ লাগিব, এইটো কথা স্পষ্ট। আৰু আমি এটা কথা সকলোৱেই জানো যে চৰকাৰে যিসকল ঔষধ ব্যৱসায়ী আছে তেওঁলোকক এটা নিৰিখ বান্ধি দিছে যে তেওঁলোকে 17%কৈ প্ৰফিট পায়েই। 17%কৈ তেওঁলোকে যিহেতু প্ৰফিট পাইছে, তাৰ পৰা তেওঁলোকে 5% ডিছকাউণ্ট দিয়াটো তেওঁলোকৰ আপত্তি থাকিব নালাগে, বা 10% ডিছকাউণ্ট দিয়াটো আপত্তিত থাকিব নালাগে। এনেধৰণৰ বহুত ঔষধ ব্যৱসায়ী আছে যিসকলে আচলতে তেওঁলোকৰ 17%ৰ পৰা গৈ লৈ পেলাইও মানুহৰ আচলতে সুবিধাৰ্থে কেতিয়াবা
ডিছকাউণ্ট দিয়ে গতিকে এনেস্থলত গোলাঘাট জিলা আচলতে ঔষধ ব্যৱসায়ী সন্থাই যি সিদ্ধান্ত লৈছে এয়া বাতিল কৰিব লাগিব আৰু এটা কথা স্পষ্ট ৰূপত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ দেৰগাঁৱত এই মইমতালি গোলাঘাট জিলা ঔষধ ব্যৱসায়ী সন্থা চলিবলৈ দিয়া নহ'ব দেৰগাঁৱৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট মাই নিউজ এনে